আজি আমি শিকিম কেনেকৈ ফ্ৰেকশনক ascending order আৰু descending order arrange কৰিব পাৰি okay তো ascending order মানে কি ascending means smallest to largest ঠিক হেদৰে descending means largest to smallest গতিকে এই দুটা টাৰ্ম তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ascending means small to large descending means large to small okay बोले ती आमी केनेके कोनबा फ्रैक्शनक ascending to descending এই ধৰণে আমি अरेंज কৰিব পাৰো এতিয়া চোৱা এটা মই ফ্ৰैक्शन লৈ লৈছো 5/7 আৰু 6/9 এতিয়া চোৱা আমি ascending আৰু descending কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ মেথড ইউজ কৰিব পাৰো নরমালি আমি কি কৰিব পাৰো क्रॉस মাল্টিপ্লিকেशन तार पिछते आमी डिविजन मेथड यूज करिब पारो तार पिछते एलसीएम मेथड सो आमी 1 बाय 1 कथाखिनि हिकिबले चेष्टा करू आहा वेरी सिंपल एटी आमी प्रथमे क्रॉस माल्टिप्लिकेशन मेथड टू यूज करिम एटी आमी कि लैसिलो 5/7 तार पिछते आছিলে 6/9 इट इज आमी क्रॉस के मल्टीप्लाई करू दैट मींस एटु ओके किमान पाम 7 6 are 42 ठीक है दरे आमी जदि 9 रे 5 क क्रॉस मल्टीप्लाई करू तेतले आमी 45 पाम ऑलराइट एटिया याते आमी बिगार नंबर की पालो 45 तो बिगार नंबर आरो 42 तो स्मॉलर नंबर सो जितु क्रॉस मल्टीप्लाई करी आमी न्यूमेरेटर आमी जदि बिगार पाऊ जितु न्यूमेरेटर डांगर हबो हेतु फ्रैक्शने डांगर हबो आरो जितु न्यूमेरेटर हरु हेतु फ्रैक्शन हरु হয় तामने आमी क्रॉस मल्टीप्लाई কৰিছিলো এই দুটাক তো এটুক কৰি আমি 7 6 जार পালো 42 আৰু 5 9 जार পালো 45 ओके তেতলে 45 তো ডাঙৰ তেতলে এই ফ্রैक्शनটো दैट मींस 5 7s to কেব ডাঙৰ গটিকে আমি एक जदि ascending order हजाब जाऊ that means smallest to largest मैं समूके लिखि दिसु ascending order जदि आमी हजाब जाऊ तेतियाले की हबो प्रथमे किटु आहिबो हरुटु आहिबो हरु कोनटु एटु 6/9 बा 6/9 प्रथमे आमी एटु लिखिबो লাগিব तार पिछते आमी sin कोनटु यूज करिम एटु ओके जेहेतु एटु डांगर 5/7 ठीक है दरे एकेटा बस्तु जदि आमी डिसेंडिंग हजाब जाऊ तेतियाले डिसेंडिंग जदि आमी हजाब जाऊ म समूके लिखिছো डीएससी डिसेंडिंग तेतियाले डिसेंडिंग की हबो लार्जेस्ट टू स्मॉल गटिके आमी लार्ज कोनटु आছিলে एटु लार्ज जस्ट उल्टाई दिले हल सिनটো नका हबो तार पिছত एटु हबो ओके एटु हल क्रॉस मल्टीप्लिकेशन मेथड तार पिছত आमी चाও डिविजन मेथड ओके तार पिছত आमी डिविजन मेथड केनेके কৰিব পাৰি डिविजन मेथड एटु हेतु কাৰণে আমি কি কৰিব লাগিব আমি যেটো আমি নরমালি ডিভিজন কৰো হেতু কৰিলে হল এতিয়া আমি যদি 7 ৰে 5 ক ডিভাইড কৰো কি হ'ব তেতিয়া হলে তো প্ৰথমে তো নাযায় তেতিয়া আমি কি দিব লাগিব কাৰণ যেটো 5 তো হৰু গতিকে আমি পইণ্ট দিব লাগিব আমি কি কলো 0 पॉइंट দি দিলো ঠিক আছে তো ইয়াত 0 হৈ গল তাৰ পিছত এতিয়া আমি এক কিমান বাৰ দিব পাৰিম মোস্ট প্ৰবাবলি 7 বাৰ দিলে আমাৰ কি হ'ব 49 হল আমি যদি ৰিমাইন্ডাৰ কি হ'ব 1 হ'ব গতিকে আমি এখানতে ৰাখি দিছো চাও কোনটো ডাঙৰ ওলাই তেতিয়ালে আমি কি কৰিলো ডিভিজন কৰি আমি কি পালো এটা আমি 0.7 পালো ঠিক আছে তবে এটুক আমি নেক্সট সিমিলার ওয়েট আমি কি কৰিম डिवाइड करू जेहेतु 9 के 6 टू हरु गटिके आमी पॉइंट दि 0 टा नमाब লাগিব गटिके आमी की কৰিলো 0 टा दि पॉइंट दि दिलो तार पिছত एटु की हल 0 হৈ গল তেটা 9 ৰ 60 ক আমি ডিভাইড কৰিব লাগে সো আমি मैक्सिमाम কিমান দিব পাৰিম 6 বাৰ দিব পাৰিম 9 6 are 54 গটিকে 54 দিলে কি হবো रिमाइंडर किमान থাকিব 6 থাকিব सो यार वैल्यू किमान हल
06 তেতিয়াহ'লে ডাঙৰ কোনটো হ'ল এইটো হ'ল আৰু যেহেতু ইয়াত 0.7 ওলাইছে গতিকে ডাঙৰ ফ্ৰেকশ্যন হ'ব এইটো আৰু এইটো হ'ব সৰু ফ্ৰেকশ্যন যদি আমি এই ধৰণে সজাওঁ তেতিয়াহ'লে সিমিলাৰ ৱেট কি হ'ব এসেন্ডিঙত আমি কি পাতিব লাগিব এসেন্ডিঙত যেহেতু প্ৰথমে সৰুটো পাতিম গতিকে এইটো সৰু যেটো আমি ডিভিজন কৰি আৰু 0.6 পাইছিলো গতিকে সিমিলাৰ আৰু এটো বস্তু শিকিবৰ কাৰণে মই তোমালোকক মেথড গিটা কৈ দিছো তোমালোকে যিকোনো এটা জিটোৱে উজো হেটো এপ্লাই কৰিলে হ'ল গতিকে এটো হৈ গল সিমিলাৰ ৱেট ডিসেন্ডিঙত ডি লিখিছো মই ইয়াৰ উল্টাই দিলে হ'ল আৰু গতিকে এটোটা মেথড ওকে তো নেক্সট এলসিএম মেথড গতিকে এলসিএম মেথডটো আমি অকমান চাই লওঁ কেনেকৈ উলিয়াব পাৰিম তে এলসিএম মেথড কি হ'ব তাৰ আমি যিটা ডিনোমিনেটৰ প্ৰথমে পাতিলো আমি ওকে তো পাতি ললো আমি কি কৰিব লাগিব 7 আৰু 9 ৰ এলসিএম উলিয়াব লাগিব বুজি পাইছানে এলসিএম উলিয়াব লাগিব তো এলসিএম উলিয়াবৰ কাৰণে আমি কি কৰোঁ সাধাৰণতে আমি এক ডিভাইড কৰিবলৈ চেষ্টা কৰোঁ যেহেতু ইয়াতে চোৱা 7 আৰু 9 ক আমি কিহে ডিভাইড কৰিব পাৰিম মোস্ট প্ৰবাবলি আমি কিহে ডিভাইড কৰিম যদি 7 এৰে আমি ডিভাইড কৰো 7 তাৰ পিছত এটো 9 হ'ল ঠিক হেতৰে আকৌ 9 এৰে যদি আমি ডিভাইড কৰিবলৈ চাওঁ তেতিয়া হলে এটো হ'ব তাৰ মানে কি হ'ব ইয়াৰ যেটো এলসিএম হ'ব 7 into 9 কিমান হ'ব 63 ওকে 63 এতিয়া আমি কি কৰিব লাগিব যেটো এলসিএম 63 পালো গতিকে আমি এই যেটো ইয়াৰ ডিনোমিনেটৰ আছিল ডিনোমিনেটৰটো কি কৰিব লাগিব আমি 7 এৰ লগত এনেকটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব যেটো মাল্টিপ্লাই কৰিলে 63 পায় কিন্তু বুজি পাইছানে তাৰ মানে আমি কি কৰিলে এটো পাতি ললো সেম এটা 7 এৰ লগত আমি এনেকটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব যেটো মাল্টিপ্লাই কৰিলে আমি এই এলসিএম 63 পাম বুজি পাইছা কথা তো 7 এৰ লগত কি মাল্টিপ্লাই কৰিলে আমি এলসিএম 63 পাম কি মাল্টিপ্লাই কৰিব লাগিব 9 মাল্টিপ্লাই কৰিব লাগিব গতিকে আমি 9 মাল্টিপ্লাই কৰি দিলো এতিয়া যেহেতু ডিনোমিনেটৰক 9 এ মাল্টিপ্লাই কৰিলো তেতিয়ালে নিউমিনেটৰটোকো 9 এ মাল্টিপ্লাই কৰিব লাগিব সেম নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব ওকে এটো হৈ গল সিমিলাৰ ৱেট এতিয়া আমি এটো পাতিলো 9 ওপৰত 6 আছিল এতিয়া 9 এৰ লগত কি পূৰণ কৰিলে আমি 63 পাম obviously 7 গতিকে 7 এ যেহেতু আমি ডিনোমিনেটৰক মাল্টিপ্লাই কৰিছো গতিকে ওপৰৰ সংখ্যাটোক আমি 7 এৰ মাল্টিপ্লাই নিউমিনেটৰটোক আমি 7 এৰ মাল্টিপ্লাই কৰিব লাগিব এতিয়া যদি আমি এটো সমাধান কৰি লওঁ তেতিয়া 7 9 যা কিমান হ'ব 63 ওপৰত আমি 45 পালো ঠিক একেদৰে এটো 63 আৰু ওপৰত পালো 42 এতিয়া আমাৰ ইয়াত কি হ'ল চোৱা ইয়াতে আমাৰ ডিনোমিনেটৰ সেম হৈ গল মানে আমি এলসিএম লৈছিলো তো ইয়াতে 63 হ'ল ইয়াতে 63 হ'ল ওকে তো ইয়াত যেতিয়া ডিনোমিনেটৰ বিলাক সেম হৈ যায় তেতিয়ালে যেটো ফ্ৰেকশনৰ নিউমিনেটৰটো ডাঙৰ হয় হিয়ে বিগাৰ ফ্ৰেকশন হয় মই কভাৰ কৰিছো এতে আমাৰ কি হ'ল ডিনোমিনেটৰ সেম আমি যেহেতু এলসিএম লিয়ে ললো এতিয়া আমি সাম যে ইয়াৰে কোনটো ফ্ৰেকশনৰ নিউমিনেটৰ ডাঙৰ তেতিয়ালে আমি ডাঙৰ কোনটো পাইছো এই 45 তো আমাৰ ডাঙৰ নিউমিনেটৰ গতিকে এই ফ্ৰেকশনটো ডাঙৰ হ'ব আৰু যেটো ফ্ৰেকশনৰ নিউমিনেটৰ সৰু ই সৰু ফ্ৰেকশন হ'ব সো আমি সিমিলাৰ ৱেট যদি এতিয়া এসেন্ডিঙত সজাব যাওঁ তেতিয়ালে আৰু এটো ধৰণে হ'ব কিমান হ'ব এটো সৰু ফ্ৰেকশন 6/9 তাৰ পিছতে এটো ডাঙৰ ফ্ৰেকশন 5/7 ঠিক এদৰে ডিসেন্ডিং কৰিলে একেটাই এবিলি উল্টা কৰি দিম আমি ওকে সো আমি এই তিনি ধৰণে এই যিবিলাক আমাৰ ফ্ৰেকশন আছে আমি কোনটো ফ্ৰেকশন ডাঙৰ কোনটো ফ্ৰেকশন সৰু উলিয়াব পাৰো ওকে
আৰু কিছুমান কন্ডিশন চাম বলা তেতিয়া কথাবিলাক অলপ বেছি ভালকৈ আমি বুজি পাম এতিয়া ইয়াতে কন্ডিশন এটা দিছো মই কন্ডিশনটো কি এটা লিখিও দিছো তে এই ফ্ৰেকশন বিলাকলে মন কৰা ইয়াতে কি হৈছে ইয়াৰে সবৰে ডিনোমিনেটৰ সেম ওকে 9 আছে তে মই লিখি দিছো যে যদি ডিনোমিনেটৰবোৰ সেম হয় তেনেহলে যেটো ফ্ৰেকশনৰ নিউমেৰেটৰটো ডাঙৰ যেটো ফ্ৰেকশনৰ নিউমেৰেটৰটো ডাঙৰ হ'ব হি আটাইতকৈ ডাঙৰ ফ্ৰেকশন হ'ব আৰু যেটো ফ্ৰেকশনৰ নিউমেৰেটৰ সৰু হি আটাইতকৈ সৰু ফ্ৰেকশন হ'ব তাৰ মানে ইয়াতে আমি যদি ফ্ৰেকশনটো চাও ইয়াৰ এই ফ্ৰেকশন বিলাকৰ ভিতৰত ইয়াৰ নিউমেৰেটৰ আটাইতকৈ ডাঙৰ গতিকে এটো কি হ'ব লাৰ্জেষ্ট এটো হ'ব লাৰ্জেষ্ট তাৰ পিছত আৰু এই ফ্ৰেকশনটো নিউমেৰেটৰ হৈছে 3 ইজ স্মলেষ্ট ওকে কথাটো বুজি পাইছানে ইজ স্মলেষ্ট তাৰ মানে কি হ'ব আকবাৰ কৈ দিছো যদি ডিনোমিনেটৰ সেম হয় তেতিয়ালে আমি কি চাম নিউমেৰেটৰ বিলাক চাম আৰু যেটো ফ্ৰেকশনৰ নিউমেৰেটৰ ডাঙৰ ই ডাঙৰ লাৰ্জেষ্ট ফ্ৰেকশন আৰু যেটো ফ্ৰেকশনৰ নিউমেৰেটৰ সৰু ই স্মলেষ্ট ফ্ৰেকশন তেতিয়ালে আমি যদি এটা অ্যাসেন্ডিং অৰ্ডাৰত সজাব যাওঁ সমকে লিখিছো মই অ্যাসেন্ডিং তেতিয়ালে আমি কি অ্যাসেন্ডিং মিন্স স্মলেষ্ট টু লাৰ্জেষ্ট গতিকে ইয়াত সৰু কোনটো আছে 3 গতিকে এটো আমাৰ কি হ'ব সৰু ফ্ৰেকশন হ'ব তাৰ পিছত তাতকে ডাঙৰ কি আছে 3 কে আমাৰ এটো 4 আছে গতিকে এটো ফ্ৰেকশন হ'ব নেক্সট তাৰ নেক্সট ফ্ৰেকশন কি হ'ব তাৰ পিছত 5 আছে এটো 5 আমাৰ এটো ফ্ৰেকশন তাৰ পিছত নেক্সট 6 আছে এটো হ'ব তাৰ পিছত আমাৰ হেকত লাৰ্জেষ্ট কি আছে এটো আছে আগা কৈছো কথাখিনি ধৰিব পাৰিছা অলৰাইট আগত যদি আমি ডিসেন্ডিং কৰিব যাওঁ উল্টাই দিলে হ'ল আমি যদি ডিসেন্ডিং কৰিব যাওঁ তে এফালৰ পৰা লিখিম আৰু ডিসেন্ডিংত আমি লাৰ্জেষ্টটো প্ৰথমে লিখিম তো লাৰ্জেষ্ট আমি কি কৰিলো এটো লিখিলো তাৰ পিছত পটাপট আমি এই বস্তুটো কি কৰিলো উলুটাই দিলো very simple হৈ গল সো এটোটা কন্ডিশন হৈ গল ওকে বুজি পাইছানে কথাটো নেক্সট আৰু এটা কন্ডিশন চাম বলা ইয়াত আকৌ কি চোৱা ডিনোমিনেটৰ বিলাকো বেলেগ বেলেগ নিউমেৰেটৰ বেলেগ বেলেগ কিন্তু ইয়াতে এটা কাহিনী আছে এই ডিনোমিনেটৰ আৰু নিউমেৰেটৰ বিলাকৰ ডিফাৰেন্স বিলাক মন কৰাচোন সবৰে কিন্তু ডিফাৰেন্স বিলাক একে দ্যাট মিন্স আমি যদি 9 ৰ পৰা 7 মাইনাস কৰো কিমান পাম 2 পাম ঠিক হেতৰে 5 ৰ পৰা যদি 3 মাইনাস কৰো কিমান পাম 2 পাম 6 ৰ পৰা 4 যদি আমি মাইনাস কৰো 2 পাম 8 ৰ পৰা যদি আমি 6 মাইনাস কৰো 2 পাম 7 ৰ পৰা 5 মাইনাস কৰিলে 2 পাম that means denominator আৰু numerator বিলাকৰ ডিফাৰেন্স কিমান 2 সেম তো এটো কন্ডিশনত আমি কি কৰিম এটো কন্ডিশন আমি কি কৰিম যে এটি আমি নিউমেৰেটৰ বিলাক চাম কি চাম নিউমেৰেটৰ বিলাক চাম যেটো নিউমেৰেটৰ আটাইতকৈ ডাঙৰ হেতু ডাঙৰ ফ্ৰেকশন হ'ব ইয়াৰে এই নিউমেৰেটৰ বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন 7 গতিকে এটো বিগাৰ হ'ব আৰু আটাইতকৈ সৰু 3 আছে এটো স্মলেষ্ট হ'ব গতিকে এই হিচাপত আমি পাতিলে হ'ল আৰু তুমি বুজি পাইছানে তাৰ মানে কি আমি ডিফাৰেন্সটো লিয়ালো ডিফাৰেন্সটো দেখিলো কি ডিনোমিনেটৰ আৰু নিউমেৰেটৰৰ ডিফাৰেন্স কি 2 সবতে 2 আমি লিয়া পেলালো তাৰ পিছত আমি এতিয়া কি কৰিম নিউমেৰেটৰটো চাম আৰু যেটো ফ্ৰেকশনৰ নিউমেৰেটৰ ডাঙৰ ই ডাঙৰ ফ্ৰেকশন আৰু যেটো ফ্ৰেকশনৰ নিউমেৰেটৰ সৰু ই সৰু ফ্ৰেকশন ওকে সো এতিয়া আৰু উজু আমাৰ কাৰণে আমি এতিয়া পাতি দিলে হ'ল আৰু অ্যাসেন্ডিং অৰ্ডাৰ আমি কি পাতিম প্ৰথমে স্মলেষ্টটো পাতিম স্মল ই আছিল ইয়াতকে ডাঙৰ কি এটো 4 ততকে ডাঙৰ এটো 5 আছে 5/7 তাতকে ডাঙৰ 6/8 আৰু আটাইতকৈ ডাঙৰ এটো 7/9 ওকে ঠিক এটো না আৰু এটা আমি কি কৰিব লাগিব ডিসেন্ডিং কৰি দিলো ডিসেন্ডিং মানে উলটা কৰি দিছো এটা একদম উজু আৰু
ডিসেন্ডিং যদি আমি কৰি দিওঁ কি হ'ব সেই বস্তুটোকে আমি ওলটাই পাতিব লাগিব এই ধৰণে গতিকে এটা কন্ডিশন দিলো মই হৈ গ'ল নেক্সট আৰু এটা কন্ডিশন চাম বলা ইয়াতে কি হৈছে আকৌ এই গোটেইবিলাক নিউমেৰিটৰ সেম প্ৰতিটো ফ্ৰেকচনৰ নিউমেৰিটৰ একে তো এই ক্ষেত্ৰত আমি কি চাম কি কম্পেয়াৰ কৰিম এই ডিনোমিনেটৰ বিলাক কম্পেয়াৰ কৰিম এতিয়া যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰ আটাইতকৈ ডাঙৰ এইখিনিতে অকমান বুজি পাব লাগিব আকৌ দেই যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰ আটাইতকৈ ডাঙৰ হি আকৌ আটাইতকৈ সৰু ফ্ৰেকচন হ'ব কথাটো অকন বুজি পাবা এতিয়া আমি কি কম্পেয়াৰ কৰিলো ডিনোমিনেটৰ কম্পেয়াৰ কৰিলো আৰু যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰ আটাইতকৈ ডাঙৰ হি স্মলেষ্ট আৰু যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰ আটাইতকৈ সৰু যেনেকৈ এটো হি কি হ'ব লাৰ্জেষ্ট এই কথাটো মনত থাকিলে হল আৰু বাকিখিনি ইজি ওকে ঠিক সেইটো হিচাপত যদি আমি এতিয়া অ্যাসেন্ডিং হজাব যাওঁ আমি কি কৈছো যে যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰটো আটাইতকৈ ডাঙৰ হি আটাইতকৈ সৰু ফ্ৰেকচন গতিকে আটাইতকৈ সৰু কোন হ'ব এটো 2/9 তাৰ পিছত নেক্সট ইয়াৰ পিছত আমাৰ 8 আছে এটো হ'ব তাৰ পিছত এটোৰ পিছত 7 আছে 2/7 তাৰ পিছত নেক্সট আমাৰ কি আছে 2/5 আৰু লাষ্ট কি আছে আমাৰ 2/3 ওকে এটা যদি আমাক ডিসেন্ডিং কৰো উল্টাই দিলে হল তেতিয়া যদি আমি ডিসেন্ডিং কৰো তেতিয়াহলে আমি ইয়াক উল্টাই দিম তেতিয়াহলে যেটো ফ্ৰেকচনৰ ডিনোমিনেটৰ আটাইতকৈ সৰু হি ডাঙৰ হ'ব ফ্ৰেকচন গতিকে এটা আমি উল্টাই দিছো ফটাফট এই ধৰণে আমি লিখিলে এই ডিসেন্ডিং অৰ্ডাৰত গুচি যাব ঠিক আছে আৰু এটা আমি কন্ডিশনৰ বিষয়ে আলোচনা কৰো বলা তেতিয়া কথাটো আই থিংক ক্লিয়াৰ হৈ যাব তো ইয়াতে চোৱা ইয়াতে ডিনোমিনেটৰ সব বেলেগ আৰু ইয়াত কৰবাত প্ৰপাৰ ফ্ৰেকচন আছে কৰবাত ইম্প্ৰপাৰ ফ্ৰেকচন আছে মিক্স হৈ আছে তাৰমানে এটো চোৱা 12/6 এটো ইম্প্ৰপাৰ ফ্ৰেকচন এটো আকৌ 3/8 এটো প্ৰপাৰ ফ্ৰেকচন ঠিক এদৰে 6/4 এটো ইম্প্ৰপাৰ হৈ গ'ল ঠিক 5/10 এটো প্ৰপাৰ ফ্ৰেকচন তো এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই যিবিলাক ডিনোমিনেটৰ আছে ইয়াৰ এলচিএম উলিয়াব লাগিব মই ইয়াতে এলচিএম উলিয়াই থৈছো কথাটো অকমান বুজিবলৈ চেষ্টা কৰিবা ইয়াতে মই কি কৰিছো এলচিএম উলিয়াই থৈছো তো এলচিএম আমি কিমান পালো 120 মানে কিহৰ এলচিএম এই ডিনোমিনেটৰ বিলাকৰ এলচিএম ঠিক আছে 120 পাইছো এতিয়া আমি কি কৰিব লাগিব এই প্ৰতিটো ফ্ৰেকচনক আমি কি কৰিব লাগিব প্ৰথমে আমি এই ফ্ৰেকচনটো আমি পাতি লওঁ দেই বুজিবৰ কাৰণে কিমান আছিল 12/6 এতিয়া এই ইয়াৰ ডিনোমিনেটৰ 6 এই 6 তক আমি কি কৰিব লাগিব এনেকুৱাটা 6ৰ লগত এনেকুৱাটা ডিজিট আমি মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব যাতে আমি এই এলচিএম টো পাওঁ 120 পাওঁ বুজি পাইছানে তাৰ মানে আমি ইয়াৰ প্ৰত্যেকৰে ডিনোমিনেটৰ বিলাকৰ সেম কৰিব লাগিব তাৰমানে এলচিএম 120 আছিল গতিকে 6ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 120 পাম বুজি পাইছানে কথাটো তেতিয়াহলে চোৱা 6ৰ লগত আমি কি পূৰণ কৰিলে 120 পাম তেতিয়াহলে আমি 20 পূৰণ কৰিব লাগিব এতিয়া এই ডিনোমিনেটৰটোক যে আমি 20 ৰে পূৰণ কৰিলো সেম এই 20 এৰ ওপৰৰ নিউমিনেটৰটো পূৰণ কৰিব লাগিব কোনটো বুজি পালা এটো হৈ গ'ল আমাৰ নেক্সট আমাৰ আসলে ফ্ৰেকচন 3/8 গতিকে আমি এটোৰ লগত এনেকুৱাটা সংখ্যা পূৰণ কৰিব লাগিব যেটো সংখ্যা পূৰণ কৰিলে এই এলচিএম টো ওলাই 120 ওলাই কি হ'ব তেতিয়ালে হেতু 15 হ'ব ঠিক আছে
তেতিয়াহ'লে ইয়াকো 15 ৰে পূৰণ কৰিব লাগিব সেম কৰিব লাগিব নহয় মানে ডিনমিনেটৰক যেটো সংখ্যাৰে পূৰণ কৰিছো নিউমিনেটৰটোকো হেতু সংখ্যাৰে পূৰণ কৰি দিব লাগিব একদম উজু নেক্সট 6/4 আছে গতে 4 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে আমি 120 পাম 30 পূৰণ কৰিব লাগিব কিমান 30 পূৰণ কৰিলে তেতিয়াহ'লে ইয়াকো 30 পূৰণ কৰিব লাগিব তাৰ পিছত লাষ্টত আমাৰ 10 আছে 5/10 আছিল গতিকে 10 ৰ লগত আমি কি পূৰণ কৰিলে 120 পাম 12 কৰিব লাগিব ঠিক ইয়াকো 12 হে কৰি দিব লাগিব কত বুজি পালা তামনে আমি এই গুটেই ডিনোমিনেটৰ বিলাকৰ এলসিএম উলিয়ালো তাৰ পিছত ডিনোমিনেটৰৰ লগত আমি এনেকাটা সংখ্যা পূৰণ কৰিছো যেটো পূৰণ কৰিলে এই এলসিএম পায় 120 পায় তাৰ পিছত এই একেটা সংখ্যাৰে আমি নিউমিনেটৰটোকো পূৰণ কৰিছো এটা আমি পটাপটি এক সলভ কৰিম সো এটো 120 হৈ যাব ওপৰত কিমান হ'ব 240 ঠিক হেদৰে 120 ওপৰত হ'ব 45 তাৰ পিছত এটো 120 ওপৰত হ'ব 180 তাৰ পিছত 120 ওপৰত হ'ব 60 ওকে এটা এখানে বুজিবলগীয়া কথাটো এতিয়া চোৱা আমাৰ সব ডিনোমিনেটৰ সেম হৈ গ'ল তেতিয়ালে আমি এটা কি কম্পেয়াৰ কৰিম obviously নিউমিনেটৰ বিলাক আমি কম্পেয়াৰ কৰিব লাগিব আৰু অথনি আমি আলোচনা কৰিছিলে তেতিয়ালে যেটো ফ্ৰেকশনৰ নিউমিনেটৰ আটাইতকৈ ডাঙৰ হি লাৰ্জেষ্ট এল লিখি দিছো এল ফৰ লাৰ্জেষ্ট আৰু যেটো ফ্ৰেকশনৰ নিউমিনেটৰ আটাইতকৈ সৰু হি স্মলেষ্ট ওকে তেতিয়ালে আমি কি কৰিব লাগিব যেতিয়া আমি অ্যাসেন্ডিং অৰ্ডাৰত হজাম তেতিয়ালে আমি কি লিখিম প্ৰথমে স্মলেষ্ট লিখিম ইয়াৰে স্মলেষ্ট কোনটো ফ্ৰেকশনৰ এতিয়া আমাৰ যেটো নিউমিনেটৰ আমি আটাইতকৈ সৰু পাইছো এটো 45/120 ইয়াত কোনটো আছিল এটো 2 নম্বৰ ফ্ৰেকশনটো গতিকে আটাইতকৈ সৰু কোনটো এটো নেক্সট এই 60/120 ইয়াৰ পিছত এটো আছে গতিকে এই ফ্ৰেকশনটো কি 4 নম্বৰ এটো ফ্ৰেকশন আছিল গতিকে আমি এটো পাতিম 5/10 নেক্সট 180 আছে 3 নম্বৰ ফ্ৰেকশনটো এটো গতিকে 3 নম্বৰ ফ্ৰেকশন কোনটো 6/4 আৰু আটাইতকৈ ডাঙৰ 240 প্ৰথম ফ্ৰেকশনটো 12/6 হৈ গ'ল এতিয়া আমি ডিসেন্ডিং কৰি দিম উল্টা কৰি দিম তো প্ৰথমে ডাঙৰ কোনটো হ'ব যেটো ফ্ৰেকশনৰ নিউমিনেটৰ আটাইতকৈ ডাঙৰ আছিল এটো প্ৰথমটো গতিকে ইয়াক আৰু পটাপট আমি উল্টা কৰি দিলে হ'ল এই কি হলে গুছি যাব ডিসেন্ডিং অৰ্ডাৰলৈ গুছি যাব গতিকে এই ধৰণে আমি বিভিন্ন টাইপৰ ফ্ৰেকশনক আমি এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ অতি সহজে এৰেঞ্জ কৰিব পাৰো হোপ ভিডিওটো চাই ভাল লাগিলে গতিকে আজি ভিডিওটো কিন্ত সামৰিছো থ্যাংক ইউ